পাছতে 7:55 উজনি অসমৰ বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব। ইয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ 14খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত আজি 7:30 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি 4:30 বজাত সামৰণি পৰিব। ৰাজ্যিক নিৰ্বাচন আয়োগে দিয়া তথ্য অনুযায়ী এই 14খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ সংখ্যা 89,60,577। এই জিলাকেইখনত 216টা জিলা পৰিষদ, 1,139খন আঞ্চলিক পঞ্চায়ত আৰু 11,390টা গাঁও পঞ্চায়তৰ ৱাৰ্ড আছে। মাজুলীত 191টা কেন্দ্ৰত 20খন পঞ্চায়তৰ 200টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। জিলাখনত এইবাৰ মুঠ ভোটদাতাৰ সংখ্যা 1,42,424। তিনিচুকীয়া জিলাত 1,078টা ভোটগ্ৰহণ কেন্দ্ৰত 8,31,000 ভোটদাতাই ভোটদান কৰিব। শোণিতপুৰ জিলাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বমুঠ 68টা ভোটগ্ৰহণ কেন্দ্ৰত মহিলা ভোটগ্ৰহণকাৰী বিষয়া নিয়োগ কৰা হৈছে। ঢেকিয়াজুলি বিধানসভা সমষ্টিত 8টা, বৰছলাত 9টা, তেজপুৰত 41টা আৰু ৰঙাপাৰাত 10টা কেন্দ্ৰত মহিলা ভোটগ্ৰহণকাৰী বিষয়া নিয়োগ কৰা হৈছে। হাইলাকান্দি জিলাত 170টা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি গণ্য কৰা হৈছে। জিলাখনত সৰ্বমুঠ 689টা কেন্দ্ৰত 4,49,188 গৰাকী ভোটদাতাই ভোটদান কৰিব। গোলাঘাট জিলাত প্ৰথম পৰ্যায়ত 5টা বিধানসভা সমষ্টিৰ 20খন জিলা পৰিষদ, 108খন আঞ্চলিক পঞ্চায়ত আৰু 1,080টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছে। জিলাখনত স্থাপন কৰা 1,164টা কেন্দ্ৰত 7,89,125 গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে 228টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হৈছে। শিৱসাগৰ জিলাত বেতবাৰী আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অচ্যুতানন্দ গগৈৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত বেতবাৰী আঞ্চলিক পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখা হৈছে। ফলস্বৰূপে আজি জিলাখনৰ 4খন আঞ্চলিক পঞ্চায়ত, 12খন জিলা পৰিষদ, 82খন গাঁও পঞ্চায়ত আৰু 820টা ৱাৰ্ডৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। 858টা কেন্দ্ৰত এই ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। জিলাখনত 2,291 গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰে 216 গৰাকী আঞ্চলিক পঞ্চায়ত, 37 গৰাকী জিলা পৰিষদ আৰু 1,038 গৰাকী গাঁও পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী। জিলাখনত 5,01,151 গৰাকী ভোটদাতা আছে। চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ অসম, অৰুণাচল আৰু অসম নাগালেণ্ড সীমান্তৱৰ্তী স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। ডিব্ৰুগড় জিলাত 8,71,975 গৰাকী ভোটদাতাই পঞ্চায়ত নিৰ্বাচনত ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। ধেমাজি জিলাতো আজি 5,10,537 গৰাকী ভোটদাতাই 727টা ভোটগ্ৰহণ কেন্দ্ৰত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। জিলাখনত 1,808 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিশ্বনাথ জিলাৰ 747টা ভোটকেন্দ্ৰত 4,74,927 গৰাকী ভোটদাতাই 1,312 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইপিনে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'বলগীয়া জিলাসমূহত জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত ৰখাৰ লগতে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি হাজো শুৱালকুছি বিধানসভা সমষ্টিত NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ প্ৰচাৰ চলাব। ডঃ শৰ্মাই শুৱালকুছিৰ বালিচৰ আৰু বংশৰ চুকত শুৱালকুছি জিলা পৰিষদৰ NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী ধীৰাজ মহন্ত আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত ভাগ ল'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন ট্ৰেডিঙক লৈ বিত্তীয় অনিয়মত লিপ্ত হোৱাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুগৰাকী অভিযুক্ত বিশাল ফুকন আৰু তপন বৰা ওৰফে তাৰ্কিক বৰাৰ জামিন মঞ্জুৰ কৰিছে। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত কালি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে অভিযুক্ত দুজনৰ জামিন মঞ্জুৰ কৰে। দুয়োগৰাকী অভিযুক্ত কাইলৈ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা আছে। ইপিনে অনলাইন ট্ৰেডিঙক লৈ হোৱা বিত্তীয় অনিয়মৰ আন এগৰাকী অভিযুক্ত সুমি বৰাক বৰবৰুৱা থানাত ৰুজু হোৱা গোচৰত এতিয়াও কাৰাৰুদ্ধ হৈ আছে। গোলাঘাট আৰু কাৰ্বি আংলং আৰক্ষীয়ে কালি সৰুপথাৰ সমজিলাৰ অসম নাগালেণ্ড সীমান্তৰ 1 নম্বৰ চুঙাজনৰ নাওঘাটত 671.92 গ্ৰাম হেৰোইন জব্দ কৰে। জব্দ কৰা হেৰোইনখিনিৰ বজাৰ মূল্য 9 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে সংক্ৰান্তত এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। অসমত আবৃত্তি ধাৰা শীৰ্ষক শৃংখলাৰ দ্বিতীয়টো দৃষ্টিপাত
কালি নিশা 8:02 প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট গীতিকাৰ শিক্ষাবিদ ডক্টৰ অমৰজ্যোতি চৌধুৰী, পটদী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ বিনীতা বৰা দেৱ চৌধুৰী আৰু বিশিষ্ট আবৃত্তিকাৰ জুলিয়ানা বেগমে। আমাৰ এতিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব। नमस्कार, आकाशवाणी से